নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আসাম পুলিচৰ নতুনকৈ যি পদ মুকলি কৰিম বুলি কৈছিল তাৰ অফিচিয়েল নটিফিকেশ্যন আহি গৈছে। কি এই অফিচিয়েল নটিফিকেশ্যন আছে আপোনালোকে সকলোৱে হয়তো গম পাইছে। বৰ্তমানলৈকে কিমান পদ থাকিব সেইটো বিষয়ে আলোচনা কৰিম। লগতে আলোচনা কৰিম যে আপোনালোকে কেনেকৈ ধৰণে চাকৰি পাবলৈ ABUBত কি লাগিব, এজ কোৱালিফিকেশ্যন, সেই সকলো কথা আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, এইখন হ'ল অফিচিয়েল নটিচ ৰিলিজ কৰিছে যোৱাকালি। আৰু AB আৰু UBৰ বাবে সেই টোটেল পদ মুকলি কৰিছে 1052টা UBৰ বাবে আৰু 663টা AB পদৰ বাবে মুকলি কৰিছে। আৰু চেলাৰী হ'ব 14,000 পৰা ষ্টাৰ্ট কৰি 70,000 পৰ্যন্ত। আৰু গ্ৰেড পে' হ'ব 5,600 আৰু বিভিন্ন ধৰণৰ এলাউন্স থাকিব। আৰু আপোনালোকৰ ষ্টাৰ্ট হ'ব 16 তাৰিখৰ পৰা আৰু এণ্ড হ'ব 16 জানুৱাৰী। মানে আপোনালোকে এমাহ সময় পাব এপ্লাই কৰাৰ বাবে। আৰু আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো তলত ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। লগতে বিভিন্ন ধৰণৰ যি কেটাগৰী ৱাইজৰ ৰিজাৰ্ভেশ্যন থাকে সেইটো কথা লিখা আছে। OBC MOBCৰ বাবে UBত 27%, EBত 27%, T আৰু যি XT গাৰ্ডেন ট্ৰাইবছৰ বাবে আছে সেইবোৰৰো 3% থাকিব দুয়োটা কেটাগৰীত। আৰু SCৰ বাবে 7% থাকিব, ST প্লেনৰ বাবে 10%, ST হিলছৰ বাবে 5% এনেকৈ থাকিব। লগতে এজ লিমিটটো হ'ব 1/1/2001 পিছত আপোনালোকে জন্মগ্ৰহণ কৰিব লাগিব। লগতে আপোনালোকে 1/1/2008 আগতে আপোনালোকে জন্মগ্ৰহণ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। যি আপোনালোকৰ ফিজিকেল বা মেডিকেলৰ বিভিন্ন ধৰণৰ গোটেই কথাবোৰ আছে সেইবোৰ আমি অলৰেডি আগৰ ভিডিঅ' এটাত আলোচনা কৰিছোঁ। আপোনালোক ডিছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত আপোনালোকে ক্লিক কৰি চাব পাৰিব। আপোনালোকৰ যদি এপ্লাই কৰাৰ সময়ত অসুবিধা হয় তেনেহ'লে আপোনালোক কমেণ্ট কৰি জনাব পাৰিব। এপ্লাই কৰোঁতে কি ডিটেইলছ দিব লাগিব সেইটো কথা লিখাইছে। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো, হাইষ্ট কোৱালিফিকেশ্যনৰ ডিটেইলছটো, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্টৰ নাম, জেণ্ডাৰ, কাষ্ট আৰু কেটাগৰী, ডেট অফ বাৰ্থ আৰু আধাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব। ডকুমেণ্টছ কি লাগিব সেইটো কথা উল্লেখ কৰিছে। লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফখন লাগিব। লগতে ডিজিটেল ফটো অফ ছিগনেচাৰ, চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ, পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট, HSLC আৰু ক্লাছ 10 আৰু HSৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব। লগতে কাষ্ট চাৰ্টিফিকেটখন লাগিব। এইখনেই আপোনালোকৰ ডকুমেণ্টছ লাগিব। আপোনালোকৰ যদি আবেদন কৰাত অসুবিধা হয় তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আপোনালোকক এটা ভিডিঅ'ত কেনেকৈ এপ্লাই কৰিব লাগে সেইটো দেখাই দিম। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই নিছে। পুনৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।